নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় আধাৰ কাৰ্ড আছে, তো আধাৰ কাৰ্ড থকা সকলৰ বাবে উদয় তৰফৰ পৰা নতুনকৈ 5টা নিয়ম জাৰি কৰিছে। তো আপোনালোকৰো নিশ্চয় আধাৰ কাৰ্ড আছে, আজিকালি আধাৰ কাৰ্ড নাথাকিলে একো কাম কাজেই নহয়, তো সেইবাবে আধাৰ কাৰ্ডৰ খুবেই প্ৰয়োজন। তো আপোনাৰো যদি আধাৰ কাৰ্ড আছে তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ নতুন নিয়ম ঘোষণা কৰিছে আধাৰ কাৰ্ড থকা সকলৰ বাবে। তো সেই 5টা নতুন নিয়মনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰি ল'ব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। এতিয়াৰে পৰা যদি আপোনালোকে আধাৰ কাৰ্ডত নিজৰ এড্ৰেছ আপডেট কৰিব বিচাৰে বা এড্ৰেছ যদি সলনি কৰিব বিচাৰে, তেনেহ'লে সকলোবিলাক ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিলে নহ'ব। কেইখনমান পাৰ্টিকুলাৰ ডকুমেণ্ট বান্ধি দিছে, সেইকেইখন ডকুমেণ্ট হ'লেহে আপোনালোকে এতিয়াৰে পৰা আপোনালোকৰ এড্ৰেছ সাল সলনি কৰিব পাৰিব বুলি উদয় তৰফৰ পৰা জনাইছে। যেনে আপোনাৰ পাছপৰ্টৰ দৰকাৰ হ'ব, আপোনালোকৰ যদি ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে এড্ৰেছ আপডেট কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ যদি কাৰেণ্টৰ বিল আছে, কাৰেণ্টৰ বিলৰ জৰিয়তে আপোনালোকে এড্ৰেছ আপডেট কৰিব পাৰিব। আপোনালোকৰ যদি গেছ কানেকশ্যনৰ বিল আছে, সেই বিলৰ জৰিয়তে আপোনালোকৰ এড্ৰেছ আপডেট কৰিব পাৰিব। আপোনালোকৰ যদি বেংক পাছবুক আছে তেতিয়া আপোনালোকে এড্ৰেছ আপডেট কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ বেংকৰ ষ্টেটমেণ্ট যদি আছে, বেংকৰ ষ্টেটমেণ্টৰ জৰিয়তেও আপডেট কৰিব পাৰিব। কিন্তু এই ডকুমেণ্টবিলাক ৰিচেণ্ট ডকুমেণ্ট হ'ব লাগিব, মানে 3 মন্থৰ হ'ব লাগিব। 3 মন্থৰ তাতকৈ পুৰণি যদি ডকুমেণ্ট ছাবমিট কৰে তেতিয়া একচেপ্টেবল নহ'ব। কিন্তু পাছপৰ্ট আৰু ভোটাৰ কাৰ্ড যেতিয়াৰে হওক কোনো প্ৰব্লেম নাই। কিন্তু গেছ কানেকশ্যনৰ বিল, কাৰেণ্টৰ বিল, আপোনালোকৰ ধৰি লওক আপোনালোকৰ পাছবুকৰ যদি ষ্টেটমেণ্ট দি পিনি আপডেট কৰিব বিচাৰে ডেট অফ বাৰ্থ, তেতিয়া আপোনালোকৰ যোৱা 3 মাহৰ আপডেট লাগিব, তাৰ আগৰবিলাক দিলে নহ'ব। তো এড্ৰেছ আপডেট কৰাৰ ক্ষেত্ৰত খুব কঠোৰ হৈ পৰিছে এতিয়া। তো উদয়ে এই ছাপৰ্টিং ডকুমেণ্ট কেইটা হ'লেহে আপোনালোকৰ এড্ৰেছ আপডেট কৰিব বুলি কৈছে। যদি আপোনালোকৰ এই ছাপৰ্টিং ডকুমেণ্ট কেইটা নাথাকে তেনেহ'লে আপোনালোকে এড্ৰেছ আপডেট কৰিব নোৱাৰিব। আৰু এড্ৰেছ আপডেটটো খুব দৰকাৰ হৈ থাকে মাজে সময়ে, কাৰোবাৰ ভুল থাকে, কোনোবাই নিজৰ এড্ৰেছ সলনি কৰে বিভিন্ন সময়ত। তো তেওঁলোকক এড্ৰেছ আপডেট কৰিবৰ কাৰণে এই ডকুমেণ্ট কেইটাৰ এতিয়া দৰকাৰ হ'ব। ইয়াৰ পাছতে খবৰ ওলাই পৰিছে, আপোনালোকে যদি ডেট অফ বাৰ্থ আপডেট কৰিব বিচাৰে তেনেহ'লে পান কাৰ্ড, নতুবা আপোনালোকে বাৰ্থ চাৰ্টিফিকেট, নহ'লে আপোনালোকে ক্লাছ 10 বা 12ৰ চাৰ্টিফিকেট জমা কৰিলেও আপোনালোকৰ ডেট অফ বাৰ্থ সলনি কৰিব পাৰিব বুলি জনাইছে, ডেট অফ বাৰ্থ আপডেট কৰিব পাৰিব বুলি জনাইছে। বা যিসকলে নতুনকৈ এপ্লাই কৰিবলৈ যাব আধাৰ কাৰ্ড, তো তেওঁলোকেও এইকেইখন ছাপৰ্টিং ডকুমেণ্ট জমা কৰিব পাৰে আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। মানে নিজৰ এজ প্ৰুফ কৰিবৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট, নতুবা ক্লাছ 12 বা ক্লাছ 10ৰ চাৰ্টিফিকেট, নতুবা পান কাৰ্ড, ফিজিকেল পান কাৰ্ড জমা কৰি বা আধাৰ কাৰ্ড বনাব পাৰে। কিন্তু আপোনালোকে ফিজিকেল ডকুমেণ্টবিলাক লৈ যাব লাগিব, জেৰক্স কপি বা মোবাইলত দেখুৱালে নহ'ব। ফিজিকেল কপি লৈ গ'লেহে আপোনালোকে আপডেট কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব। একদম কাৰা নিৰ্দেশনা দি দিছে, ফিজিকেল কপিৰ অবিহনে আপোনালোকৰ একোৱেই নহ'ব। যি ডকুমেণ্টেই নিনিয়ক কিয় ফিজিকেল ভেৰিফাই হ'ব, ফিজিকেল ভেৰিফাই হোৱাৰ পাছতহে আপোনালোকৰ আধাৰ কাৰ্ড আপডেট হ'ব বা আধাৰ কাৰ্ডৰ আপোনালোকে বনাব পাৰিব। তো সেইকাৰণে এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ কাম কৰিবলৈ গ'লে ফিজিকেল ডকুমেণ্ট লগত লৈ যাব। আগবেছিয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে ট্ৰান্সজেণ্ডাৰসকলৰ বাবে। তো ট্ৰান্সজেণ্ডাৰসকলে যদি এতিয়া আধাৰ কাৰ্ড বনাবলৈ যায় বা আধাৰ কাৰ্ডৰ কিবা আপডেট কৰিবলৈ যায়, তেওঁলোকৰ ট্ৰান্সজেণ্ডাৰসকলৰ যি চাৰ্টিফিকেট থাকে সেই চাৰ্টিফিকেটো এতিয়াৰে পৰা মান্যতাপ্ৰাপ্ত হ'ব বুলি জনাইছে। যিসকল ট্ৰান্সজেণ্ডাৰ আছে, ট্ৰান্সজেণ্ডাৰসকলৰ কিছু চাৰ্টিফিকেট থাকে, তেওঁলোকৰ আইডেণ্টিটি কাৰ্ড থাকে। তো সেই আইডেণ্টিটি কাৰ্ডৰ জৰিয়তেও তেওঁলোকে এতিয়া এড্ৰেছ আপডেট কৰিব পাৰিব বা এতিয়াৰে পৰা তেওঁলোকে এপ্লাই কৰিব পাৰিব নতুনকৈ আধাৰ কাৰ্ড। ট্ৰান্সজেণ্ডাৰসকলৰ বাবেও এইটো এটা সুবিধা কৰি দিছে উদয় তৰফৰ পৰা। তো ট্ৰান্সজেণ্ডাৰসকলে সহজতে তেওঁলোকৰ OCI চাৰ্টিফিকেটৰ জৰিয়তে এতিয়াৰে পৰা তেওঁলোকৰ নতুনকৈ এপ্লাই কৰিব পাৰিব আধাৰ কাৰ্ড, নতুবা তেওঁলোকে আধাৰ কাৰ্ড যদি অলৰেডি
পাইছে তেওঁলোকৰ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব ইয়াৰ পাছতে খবৰলৈ পৰিছে আপোনালোকে যদি আধাৰ কাৰ্ডৰ নাম আপডেট কৰিব বিচাৰে আধাৰ কাৰ্ডৰ নাম আপডেট কৰাৰ ক্ষেত্ৰত পাছপোৰ্ট এতিয়া সকলোতকৈ শক্তিশালী ডকুমেণ্ট বুলি স্বীকাৰ কৰিব বুলি জনাইছে এতিয়া সকলোৰে পাছপোৰ্ট নাথাকে সকলোৱেনো ক'ত আৰু পাছপোৰ্ট বনাই ৰাখে তো পাছপোৰ্ট নথকা সকলে পান কাৰ্ড জমা কৰিও তেওঁলোকৰ নাম আপডেট কৰিব পাৰিব বুলি জনাইছে মানে আপোনালোকৰ নামৰ যদি কিবা খেলিমেলি থাকে হালখলনি কৰিব লগা আছে তো আপোনালোকে পাছপোৰ্ট দিব পাৰে পাছপোৰ্ট দিলে বাকি একো ডকুমেণ্টেই নালাগে আগতে যেনেকৈ কিবা এটা কাম কৰিবলৈ গ'লে আধাৰ কাৰ্ড দিলে বাকি ডকুমেণ্টৰ প্ৰয়োজন নাছিলে ঠিক তেনেকৈ আপোনালোকে এতিয়া পাছপোৰ্ট দিলে বাকি বেলেগ ডকুমেণ্টৰ দিয়াৰ প্ৰয়োজন নাই তো পাছপোৰ্ট যদি নাথাকে তেতিয়া পান কাৰ্ডৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নাম আপডেট কৰিব পাৰিব বুলি জনাইছে তো নিশ্চয় পান কাৰ্ড আছে চাগে আপোনালোকৰ পাছপোৰ্টহে নাথাকিব পাৰে নহয় জানো পান কাৰ্ড সকলোৰে থাকে তো পান কাৰ্ডৰ জৰিয়তে আপোনালোকে নাম আপডেট কৰিব পাৰিব পান কাৰ্ডৰ জৰিয়তে আপোনালোকৰ ডেট অফ বাৰ্থ আপডেট কৰিব পাৰিব কিন্তু আপোনালোকৰ এড্ৰেছ আপডেট কৰিবৰ কাৰণে আকৌ বেলেগ সাপোৰ্টিং ডকুমেণ্ট লাগিব আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে খবৰ লৈ পৰিছে যিসকল ল'ৰা ছোৱালী নেকি মাক দেউতাক নাথাকে বা যিসকল ল'ৰা ছোৱালী অনাথ আশ্ৰমত ডাঙৰ দীঘল হয় তেওঁলোকৰ ডকুমেণ্ট পাতি খুব অসুবিধা হয় তেওঁলোকৰ ডকুমেণ্ট পাতি প্ৰায় নাথাকে তো সেইবাবে এতিয়া অনাথ আশ্ৰমত থকা ল'ৰা ছোৱালীসকল বা মাক দেউতাক নথকা ল'ৰা ছোৱালীসকলৰ বাবেও আধাৰ কাৰ্ড বনোৱাটো এতিয়া সহজ কৰি পেলাইছে উদয়ে কৈছে সেইসকল ল'ৰা ছোৱালীয়ে এতিয়াৰে পৰা যিকোনো ধৰণৰ চাইল্ড কেয়াৰ ইনষ্টিটিউটৰ ডকুমেণ্ট সাবমিট কৰিয়ে তেওঁলোকে আধাৰ কাৰ্ড প্ৰস্তুত কৰিব পাৰিব বুলি জনাইছে তো ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যনৰ দ্বাৰা জাৰি কৰা অন্যান্য চাৰ্টিফিকেটৰ জৰিয়তেও তেওঁলোকে এতিয়া আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পাৰিব এটা যিসকল ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে তেওঁলোকৰ ডকুমেণ্ট পাতি খুব অসুবিধা হয় যিসকল ল'ৰা ছোৱালী সৰুৰে পৰা অনাথ আশ্ৰমত ডাঙৰ দীঘল হয় তেওঁলোকৰ ডকুমেণ্ট পাতি খুব অসুবিধা হয় তো তেওঁলোকে CCI ডকুমেণ্টৰ জৰিয়তে খুব সহজতে এতিয়া তেওঁলোকৰ আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পাৰিব বুলি উদয় তৰফৰ পৰা ৰিসেন্টলি ঘোষণা কৰিছে তো আধাৰ কাৰ্ডৰ ক্ষেত্ৰত এই পাঁচটা নতুনকৈ নিয়ম জাৰি কৰিছে উদয় ফালৰ পৰা যাতে আধাৰ কাৰ্ড বনোৱা প্ৰক্ৰিয়াটো অতি মানে সৰল কৰিব পাৰে বা আধাৰ কাৰ্ড বনোৱা প্ৰক্ৰিয়াটো যাতে অকনমান কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ সকলোৱে যাতে সঠিকভাৱে বনাব পাৰে তাৰ কাৰণে কিছু নিয়ম চেঞ্জেছ কৰিছে তো সেইভাবে আপোনালোকৰো যদি কিবা আপডেট কৰিব লগা আছে এই ডকুমেণ্ট কেইটাৰ জৰিয়তে আপোনালোকে এতিয়া আপডেট কৰিব পাৰিব বা নতুনকৈ এপ্লাই কৰিব পাৰিব তো বন্ধু নেবিকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম